মুহূৰ্তত আমি ৰুক্মিণী গাঁৱত উপস্থিত আছো আৰু ৰুক্মিণী গাঁৱত আপোনালোকে ইতিমধ্যে দেখিছে যে গুৱাহাটী মহানগৰীৰ বান পৰিস্থিতি কিন্তু সঁচাকৈ ভয়াৱহ ৰূপ লৈছে কিন্তু এই মুহূৰ্তত আমি যদি চাওঁ আপুনি যদি টিভি স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে তেতিয়াহ'লে কেইগৰাকীমান কিশোৰে আচলতে তেওঁলোকে এই যি পানীত আচলতে তেওঁলোকৰ যি বাইকসমূহ ফচিছে বা গাড়ীসমূহ ফচিছে সেই গাড়ীসমূহত তেওঁলোকে সহায় কৰিছে আচলতে আগবাঢ়ি যোৱালৈ মোৰ সৈতে আছে দুটি কিশোৰ আচলতে আহাচোন তোমালোকৰ সৈতে মই কথা এটা সুধিবলৈ চেষ্টা কৰিছো কাৰণ তোমালোকৰ ঘৰ ক'ত আমাৰ হাৰি সুপাৰ মাৰ্কেট তোমালোকে এতিয়া স্কুল বন্ধ স্কুল বন্ধ দিছে কোন স্কুলত পঢ়া এই আনন্দ একাডেমি কেতিয়াবা বন্ধ দিছে যোৱাকালিৰ পৰা আৰু আজি যিহেতু স্কুল বন্ধ তোমালোকক মই অকমান সময় আগতে প্ৰত্যক্ষ কৰিছো যে তোমালোকে এই যিবোৰ বাইকসমূহ ইয়াত লাগি ধৰিছে বা বাইকসমূহ ফচিছে ইয়াতে আবদ্ধ হৈ গৈছে ঘৰটাত ইয়াতে শিল আছে আচলতে হয়নে সেইসমূহক তোমালোকে সহায় কৰি আছা মানে কেনে ধৰণৰ তোমালোকে কি মানে ওলাই আহিছা সহায় কৰিবলৈ কি ক'বা এনে মানে দেখিলো আৰু সিহঁতৰ মানে কষ্ট হৈছে বাইক চেক হেয়া হৈছে ন তো আমি হেল্প কৰি দিম ভাবিছো আৰু হেল্প কৰি দিবা ভাবিছা কেতিয়া ওলাই আহিছা এনে হ'ল আমাৰ 1 ঘণ্টা 2 ঘণ্টা 1 ঘণ্টা পৰা কৰি আছা নে হয় আমি এইফালে গৈছো সেতে সিহঁতৰ গাড়ী ফাঁচিছিল আমি ওলাই দিছো আৰু এইফালে দেখিলো আমি সেইটো কাৰণে সহায় কৰি দিছা আৰু এতিয়ালৈকে কিমানখন বাইক এনেকে ধৰণৰ তোমালোকে সহায় কৰিছা এই পৰ্যন্ত তাতে 3খন মান ইয়াতে বহুতখন কৰিলো বহুত কেইখন কৰিছা আৰু তোমালোক কোন ক্লাছত পঢ়া এতিয়া মই 10ত পঢ়া তোমালোকৰ যে এতিয়া স্কুলৰ যে বিদ্যালয় যে বন্ধ হৈছে বন্ধ হোৱাৰ পাছত কিন্তু তোমালোকৰ পঢ়া শুনাও অকমান পিছ পৰি ৰৈছে হয়নে নহয় এতিয়া কি ক'বা তোমালোকৰ কেনেকুৱা ধৰণৰ এতিয়া বান পৰিস্থিতিটো এইটো সদায় এতিয়া নহয় সদায় হৈ থাকে প্ৰত্যেক বছৰে আহে কি ক'বা এইটো ক্ষেত্ৰত যে পঢ়া শুনাও তোমালোকৰ ক্ষতি হয় নাই পঢ়া শুনা যায় আৰু তেতিয়াও আৰু উপায় নাই আৰু এনেকৈ থাকিব লাগিব একো কৰিতো নিদিয়ে আৰু আমি দেখুৱাইছো যে তেওঁলোকে ধুনীয়াকে যিসমূহ বাইক এতিয়া তেওঁলোক আগবাঢ়ি গৈছে আচলতে বাইকসমূহ যেনে ধৰণৰ ইয়াতে এই যি ৰুক্মিণী গাঁৱৰ যি উৰণ সেতু নিৰ্মাণ স্থান আচলতে এই সময়ত বাইকসমূহ আচলতে ইয়াতে শিল আছে আচলতে ডাঙৰ ডাঙৰ শিল আছে আৰু শিলসমূহত বাইকসমূহ আবদ্ধ হৈ গৈছে বা লাগি ধৰিছে এয়া আমি দেখুৱাইছো তেওঁলোক আগবাঢ়ি গৈছে এটি কৰি আৰু তেওঁলোকে এই বাইকসমূহক আগবাঢ়ি যোৱাত আচলতে সেই স্থানৰ পৰা আগবাঢ়ি যোৱাত তেওঁলোকে সহায় কৰিছে ক্লাছ 10ত পঢ়ে আচলতে 10মান শ্ৰেণীত পঢ়া ছাত্ৰ তেওঁলোক ছুপাৰ মাৰ্কেটৰ 1 ঘণ্টা পূৰ্বে আহিছে অন্য ঠাইত তেওঁলোকে 3খনমান বাইক তেনেধৰণে সহায় কৰিছে আগবাঢ়ি যোৱাত বা এই যি পানীৰ মাজৰ পৰা আবদ্ধ হোৱাৰ পৰা তেওঁলোকে উলিয়াই নিবলৈ তেওঁলোকে সহায় কৰিছে আৰু বৰ্তমান সময়ত এয়া ৰুক্মিণী গাঁৱৰ এই বাইকখন এতিয়া তেওঁলোকে এই বাহনখন আচলতে ওলাই যাবলৈ তেওঁলোকে সহায় কৰিছে আৰু এয়া আমি যি ৰুক্মিণী গাঁও সেই ৰুক্মিণী গাঁৱৰ পৰা পৰিৱেশ দেখুৱাই গৈছো এতিয়াও কিন্তু বান বিধ্বস্ত হৈ আছে ৰুক্মিণী গাঁও আৰু যদি আমি আৰু অকমান যদি দেখাই দিওঁ ভিতৰৰ অংশ যদি চাবলৈ বিচাৰে তেতিয়াহ'লে এতিয়াও কিন্তু জলমগ্ন ৰুক্মিণী গাঁও যদি অকমান দূৰলৈ প্ৰত্যক্ষ কৰিব পাৰে সেইডোখৰত এডোখৰ বাঁহ বান্ধি দিয়া হৈছে আৰু সেই বাঁহ এইভাবে বান্ধি দিয়া হৈছে সেই তাৰ পাছৰ অংশখিনিৰ পৰা আচলতে তাৰ পাছৰ পথছোৱাৰ পৰা ডিঙিলৈকে আচলতে বুকুৰ ওপৰলৈকে কিন্তু পানী সেই পথছোৱাত যাব নোৱাৰে সেইবাবে বাঁহ বান্ধি দিছে অকল সেইডোখৰ যি ঠাই আছে বাঁহ বন্ধা সেইডোখৰ ঠাইতে আৰু এয়া আমি ৰুক্মিণী গাঁৱৰ পৰা দেখুৱাই গলো গুৱাহাটী মহানগৰীৰ যি বান বিধ্বস্ত আচলতে কৃত্ৰিম বানত বিধ্বস্ত ৰাইজৰ যি দুৰ্দশা বা ৰুক্মিণী গাঁৱৰ যি পৰিৱেশ সেই পৰিৱেশ দেখুৱাই গলো